খোপাটো বান্ধিলে হেলমেটটো পিন্ধিব নোৱাৰোঁ, কিন্তু হেলমেট নিপিন্ধিলে আকৌ দিগদাৰ নহয়। আৰু কেনেবাকৈ যদি পৰিলে মেলিলে কি হ'ব? খোপাটো খুলি ল'ব লাগিব। খোপাটো খুলি ল'লে এনেকৈ সোমাম নেকি চাফা কৰিব? হ'ব চাগে, হ'ব পায়। নেপাইছে খোপাটো খুলিয়ে ল'ব লাগিব। আকৌ স্কুলত বান্ধিবগৈ লাগিব। গৰম দিনত খোপাটো বান্ধিলে ভাল লাগে আকৌ। সকলো চাগে ভালে কুশলে আছে ন, ভালে কুশলে থাকক আৰু খেতি বাতিৰ কাৰণে সাজু হৈছে চাগে। জনাব দেই কোনে কোনে খেতি কৰে। আগতে আমিও কৰিছিলোঁ, কিন্তু খেতি পথাৰ দূৰত যে সেইকাৰণে কৰা হোৱা নাই আৰু এতিয়া আধি দিছোঁ। এবাৰ যোৱাবাৰো আধি দিলোঁ। আধি দি পেলাই যিকেইটাই ধান পাইছোঁ আৰু সেইকেইটাই মাজে মাজে ঘৰৰ চাউল বুলি খাই আছোঁ। বাই 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 দেই, যাওঁ সঁচাকৈ। আৰু এইখিনিতে আৰু এটা কথা কওঁ, মাজে মাজে কিছুমানৰ কমেণ্ট পাওঁ, কেতিয়াবা বেয়াও লাগে যে সেইদিনাখন এগৰাকীয়ে দিছে, আপুনি বোৱাৰীক মৰম কৰে বুলি জানো, কিন্তু ইমানবিলাক আচলতে দি থাকিব নালাগে। এতিয়া কথা হ'ল কি, চাওক, পেজটো আমাৰ হয়, সম্পূৰ্ণ নিজস্ব তাত অধিকাৰ আছে, আৰু আপোনালোকৰো অধিকাৰ আছে বাৰু কিবা এটা কমেণ্ট কৰাৰ। কিন্তু কমেণ্ট কৰাৰ আগতে এটা কথা অন্ততঃ ভাবি মেলি চাই পেলাই কমেণ্ট কৰিব যে এই কমেণ্টটোৱে অন্তৰত দুখ দিব নেকি। কেৱল মই মোৰ বোৱাৰীজনীৰ কথা লৈ পেলাই নিদিওঁ, আচলতে গোটেই বোৱাৰী যিমান বোৱাৰী আছে সকলোৰে কৈ পেলাইহে মই কথাটো দিওঁ। কিছুমান কথা যিবিলাকত অলপমান পজিটিভ কিবা এটাও থাকে, তো ভালকৈ ভাবি চালে কথাবিলাক তেনেকুৱাই হয়। আৰু লগতে আপুনি যদি বেয়া পাইছে তেতিয়াহ'লে স্কিপ মাৰি পেলাই বেলেগ ভিডিঅ' চাব পাৰে, হয় নাই? মানে এইটোৱে যে চাব লাগিব তেনেকুৱাতো কোনো কথা নাই। কেতিয়াবা মানে মনতে ভাবোঁ এই ভিডিঅ' চিডিঅ' নকৰোঁ নেকি, নিদিওঁ নেকি। তাৰপিছতে আকৌ যিসকল অনুৰাগী আছে সেইসকলে আকৌ কয় আপোনালোকৰ ভিডিঅ' আজি কিয় পোৱা নাই, কেলৈ দিয়া নাই। ভিডিঅ'খিনি চাবৰ কাৰণে ৰৈও থাকে আৰু তেনেকৈ মানে মৰমো দিয়ে। সেইসকলৰ অনুপ্ৰেৰণাতে আকৌ ভিডিঅ'বিলাক প্ৰস্তুত কৰোঁ, তেনেকৈ দিওঁ। আৰু দেখিছে ৰাতিপুৱা এয়া ব্যস্ততা, দিনটোতো তাত তেনেকৈয়ে থাকিম। আৰু তাৰ মাজতে আৰু কিছুমান কথা আছে দেই, কমেণ্টৰ কেতিয়াবা ৰিপ্লাই নকৰিলেও বহুতে তেনেকৈ কয়। ৰিয়েক্ট কৰোঁ, তেতিয়া আপোনালোকে জানিব যে আমি সম্পূৰ্ণ ধুনীয়াকৈ আমি চাইছোঁ, মন্তব্যখিনি পঢ়িছোঁ। কেতিয়াবা তেনেকৈ দিবলৈও সময় নহয়, গম পাইছেই নহয়। আৰু তেতিয়া মানে কি হয়, মনটোত অকণমান বেয়াও লাগে যে হয় পাই ইমান আমাক মৰম কৰিছে, তথাপিও আমি দিবলৈ সময় পোৱা নাই বুলি। একেবাৰে আপোনালোকে বেয়া নাপাব, যেতিয়া সময় পাওঁ তেনেকৈ দিওঁ। আৰু কেতিয়াবা কমেণ্টৰ ৰিপ্লাই কৰি থাকোঁতে মোৰ ভিডিঅ' এডিটিং কৰি আকৌ ৰিপ্লাইখিনি কৰোঁতে 1:30মান বাজি যায়। 1:30, 2টা বাজি যায় কেতিয়াবা। তাৰপিছত ৰাতিপুৱা আকৌ মানে একদম গাটো ঢেলেং পেলেং লাগি যায়। তাৰপৰা গা পা ধুই দিয়াৰ পিছত যেনিবা আকৌ সেইখিনি আৰু ঠিক হৈ যায় আৰু তেনেকুৱা হয়। তো আজি এইখিনিয়ে কথা শ্বেয়াৰ কৰিলোঁ। এতিয়া স্কুললৈ যাওঁ, আৰু দেখিছে নহয় ভাত খোৱাৰো এয়া সুশান্তি নাইকিয়া নিচিনা। স্কুলত গৈ এতিয়া ব্ৰেক টাইমত আনে চাহ খাব, আৰু সেইখিনি সময়তে মই ভাতকেইটা খাম। বাই বাই দেই, ভাত খাই ল'বা। বাই বাই। বাই বাই।